আজমল ডাঙৰীয়া মানে কি ক'ম পথভ্ৰষ্ট কম নে কি ক'ম মই নাজানো তেখেত সংযম নাই কথা বতৰা সংযম নাই লিডাৰশ্বিপৰ কোনো গুণ নাই বেয়া কথা কয় বেয়া ভাষা কয় মুছলমানক গালি পাৰে বেয়া মুছলমান ল'ৰা ছোৱালীৰ বিষয়ে বেয়া কমেণ্ট কৰে আৰু নিজে নিজে জানোৱাৰ হয় মই বোলে বাঘ কি জংঘলৰ বুঢ়া বাঘ তো বুঢ়া বাঘ মানে কি বাঘটো জানোৱাৰ হয় আৰু এজনক ছাগলী কয় এইটো জানোৱাৰ দুটাই জানোৱাৰ মানৱ সমাজত সভ্যতাৰ এটা সভ্য জগতত এইবিলাক কি ভাষা এইবিলাক নিজে নিজে জানোৱাৰ হয় আকৌ বুঢ়া বাঘ কয় বুঢ়া বাঘ মানে বুজেনে নাই বুঢ়া সিংহ বুঢ়া বাঘ মানে কোনো কাম নাই লাষ্ট শেষ জীৱনত বুঢ়া বাঘ যেতিয়া বুঢ়া হয় শেষ জীৱনত শিয়াল হাইনাই বুঢ়া বাঘক খায় লাষ্টত একদম নিৰুপায় হৈ পেলাই একদম চাৰেণ্ডাৰ হৈ যায় গতিকে এইবিলাক অৰ্থও নুবুজে ভাষাও নুবুজে মুছলমানক লৈ কি কৰিব তাৰ কোনো টাৰ্গেট নাই উল্টা পুল্টা কথা কৈ পেলাই আমাক মিছামিছি চৰকাৰৰ লগত আমাক এটা বেয়া সম্পৰ্ক কৰাব বিচাৰে আৰু ইলেকশ্যন আহিলে দুনিয়াৰ এইবিলাক আল্টু ফাল্টু কথা এনে 5 বছৰত বিপদৰ সময়ত নাই কামত নাই ডেভেলপমেণ্টত নাই এইবিলাক কি এই সভ্য জগতত শোভা পায় নেকি 15 বছৰ তেখেতে ব্লেকমেইলিং কৰিছে আমাক আমাৰ মানুহক আৱেগক মানে ব্লেকমেইলিং কৰি নিজে ব্যৱহাৰ কৰি লৈ পেলাই এই 15 বছৰ যিটো অন্ধকাৰত পেলাইছে মই ভাবোঁ যে ৰাইজে তেখেতক তেখেত কোনো লিডাৰ নাছিল তেখেতৰ লিডাৰৰ কোনো যোগ্যতা নাছিল গুণ নাছিল তেখেতৰ নাম আছিল আজমল শেঠ তেখেতক আনি পেলাই ইয়াত অলৌকিকভাৱে চেষ্টা কৰি ৱাজেদ চৌধুৰীক হেৰাবৰ কাৰণে এটা চেষ্টা কৰিছিল তেখেতে যাৰ কাৰণে লিডাৰশ্বিপটো ৰাইজে নিজে নিজে দিছিল আৰু এই ৰাইজে এইবাৰ নিজে নিজে তেখেতৰ লিডাৰশ্বিপ আকৌ ঘূৰাই ল'ব চাওক তেখেত ব্ৰিজৰ কথা কয় এইটো হাস্যকৰ কথা চেণ্ট্ৰেল গভৰ্ণমেণ্ট লাগিব অসম চৰকাৰ লাগিব মেঘালয় চৰকাৰ লাগিব তাৰপিছতে ফুলবাৰী ব্ৰিজ হ'ব আৰু এই ব্ৰিজখন কেতিয়া আমি চালমাৰা বাই ইলেকশ্যনত আমি প্ৰমাণ কৰি দিছিলোঁ ৱাজেদ চৌধুৰী বাই ইলেকশ্যনত যে 2008 চনত যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল তেতিয়া কেবিনেটত পাছ কৰা হৈছিল ফুলবাৰী ব্ৰিজখন তেতিয়া তেখেত MP হোৱা নাই তেখেত MP হৈছে 2009 চনত গতিকে মিছা কথাৰ ফুলজাৰি ইমান আল্লাহক লৈ মিছা কথা কয় আল্লাহক ব্যৱহাৰ কৰে নিজৰ স্বাৰ্থৰ কাৰণে বেয়া ভাষা কয় শৰীয়ত বিৰোধী কথা কয় শৰীয়ত বিৰোধী কাম কৰে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম খাই থাকোঁতে যদি কিবা মুখৰ পৰা যদি কিবা পৰে ধুই পেলাই আকৌ মুখত দিয়ে তেখেত ষ্টেজত বহি পেলাই তেখেত খোৱা বস্তুবিলাক ফিল্ডত দলিওৱা এইটো শৰীয়তী কথা নেকি বেয়া ভাষা কোৱা শৰীয়তী ভাষা নেকি আলেম মানুহ এনেকৈ কথা কয় নেকি গতিকে ৰাইজ এতিয়া সজাগ হৈছে মই আশা ৰাখিছোঁ যে আমি যিবিলাক কথা ক'ব বিচাৰিছিলোঁ এই কথাবিলাক এইবাৰ 2-4 মাহৰ আগৰ পৰা ৰাইজে আমাক বুজাই আছে যে আমি তেখেতৰ স্বৰূপ বুজি পাইছোঁ ৰকিবুলৰ কাহিনীটো আমি পাহৰি যোৱা নাই গতিকে আপুনি চিন্তা নকৰিব আপুনি লোকাল ল'ৰা আমি আমাৰ সন্তান নিজৰ ভাইক আমি এইবাৰ ভোট দিম প্ৰথম কথাটো হ'ল যে আজমল চাহাব চালমাৰাৰ দক্ষিণ চালমাৰা সমষ্টিত বিধায়ক আছিল তেখেত 3বাৰ MP হ'ল কিন্তু চালমাৰাৰ কি হ'ল আজি মই চালমাৰা সমষ্টিৰ মানুহৰ লগত মই ইয়াত কথা পাতি আছোঁ 11খন সমষ্টিৰ মানুহক মই জনাই আছোঁ যে ইয়াত সাক্ষী আছে সকলোৱে যে তেখেতৰ ল'ৰাও MLA হৈছিল তেখেতো MLA হৈছিল তেখেত 3বাৰ MP হৈ আছে কিন্তু চালমাৰা সমষ্টিৰ আজি যিটো পৰিণতি দাৰুণ পৰিণতি যিটো দুখ লগা পৰিণতি যিটো আগতে আছিল তাৰ অস্তিত্বও প্ৰায় এতিয়া নাইকিয়া হৈ গৈছে আগতে যিটো আছিল তেখেত MLA হোৱাৰ আগত যিটো আছিল তাৰ আধাও এতিয়া নাই এনেতো নদীটো শেষ আধাই প্ৰায় আধাতকৈ বেছি গৈছে তেখেত কোনো চেষ্টাও নকৰিলে এটা খুঁটাও নবহালে আৰু য'ত ফুকে দিছিল হাজিৰাটত তেখেতে ফুক দিছিল আৰু হাজিৰাটত একদিনত 3 কিলোমিটাৰ ভাঙি গ'ল তাৰপিছত ভাঙি গৈছে আগত নহয় তাৰপিছত ভাঙি গৈছে গতিকে আল্লাহ ইমান সহজ নহয় আল্লাহ যাত্ৰাৰ কথা নুশুনে নহয় আল্লাহ নিজৰ মতে চলে হয় নহয় আল্লাহ কেতিয়াও নামানিব আৰু আল্লাহ শেষ পৰিণতি বেয়াই কৰিব ইহঁতক চাওক মইতো মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীটো আমাৰ আছেই তো আমি যোনেই কেণ্ডিডেট হওঁ মিত্ৰজোঁটৰ কেণ্ডিডেট আমি এইটো আৰু ক'ব নালাগে যে আমি কাৰ কিন্তু তেখেতৰ লগত মোৰ ব্যক্তিগত এটা সম্পৰ্ক আছিল আৰু মই এই সুযোগ ল'ম মই তেখেতৰ লগত ব্যক্তিগত সম্পৰ্ক যথেষ্ট আছিল তেখেতৰ কাৰণে মই যথেষ্ট কাম কৰিছিলোঁ কিন্তু তাৰ পিছত মই প্ৰতিনিধিত্বৰ দায়িত্ব পোৱা নাই মই অপেক্ষা কৰি আছোঁ যে ৰাইজে মোক প্ৰতিনিধিত্বৰ এটা প্লেটফৰ্ম দিয়ক দায়িত্ব দিয়ক মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা
সেই সম্পৰ্ক হিচাপে মই যথেষ্ট ডেভেলপমেণ্ট কৰাম আৰু মই বহুত কাম কৰাম ইনশাআল্লাহ ৰাইজৰ কাম কৰাম